আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 থকা চেপ্টাৰ 5 অবিচ্ছিন্নতা অবকলনীয় এটাৰ কন্টিনিউটি এণ্ড ডিফাৰেন্সিয়েবিলিটিৰ এক্সাৰসাইজ 5.7 13 নম্বৰ কুৱেশ্যনৰ ওপৰত আলোচনা কৰিম। 13 নম্বৰ কুৱেশ্যনটো দিয়া আছে যদি y ইকুৱেল 3 cos log x plus 4 sin log x দেখুৱা যে x স্কয়াৰ y2 plus x y1 plus y equal to 0। তোমাক আগতে মই ভিডিঅ'ত দিয়া আছে আগৰ ভিডিঅ' y2 মানে আছে আমাৰ सेकेंड ऑर्डर डिफरेंशियल माने y2 तो आमी d स्क्वायर y by dx स्क्वायर y2 के आमी y2 বুলি লিখো বলে মই আগতে কৈছো আকৌ y মানে আমাৰ আছে প্ৰথম অৰ্ডাৰ ফাৰ্স্ট অৰ্ডাৰ কি আছিল আমাৰ dy by dx মই আগতে কৈ থৈ আছে কিছুমান প্ৰশ্নত y1 y2 বা f ট্ৰেস f ডাবল ট্ৰেস তেনেকে থাকিব পাৰে এই প্ৰশ্নত আমাৰ y2 y1 দিয়া আছে y2 বুলি ক'লে তোমালোকে জানা সেকেন্ড অৰ্ডাৰ ডিফাৰেন্शियल y1 আছে আমাৰ ফাৰ্স্ট অৰ্ডাৰ ডিফাৰেন্शियल এটি আমি দেখুৱাব লাগে y ইকুৱেল আমাৰ ফলনটো কি দি আছে 3 cos log x plus 4 sin log x এটি আমি ইয়াক x সাপেক্ষে অবকলন কৰিম ডেৰিভেটিভ উইথ ৰেসপেক্ট টু x মানে x সাপেক্ষে অবকলন কৰি পাওঁ তেনেহলে কিমান হ'ব ইয়াত আমাৰ y1 y2 আছে আমি তেনেকে y1 y2 লিখিম আমি এতিয়া y1 3 cosৰ ডিফাৰেন্সিয়েল আমাৰ কি হয় মাইনাস sin ইয়াত কি আছে আমাৰ x ঠাইত log x আকৌ log x মানে কি আমাৰ ডিফাৰেন্সিয়েল কৰিলে 1 by x আমি লিখিলো আকৌ 4 sinৰ ডিফাৰেন্সিয়েল আমাৰ cos x ঠাইত কি আছে আমাৰ log x আকৌ এই log x ৰ ডিফাৰেন্সিয়েল কিমান হয় আমাৰ x এটা সা y1 ইকুৱেল টু আমাৰ এলসিয়াম আমি কি ললো লহাগ x ললো তেনেলে -3 sin log x plus 4 cos log x আকৌ এই x এফালে আমি ইনটু কৰিলে কি হ'ল x y1 -3 sin log x plus 4 cos log x এতিয়া আমি এটো পালো আকৌ আমি এটো কি কৰিম সেকেন্ড অৰ্ডাৰ ডিফাৰেন্সিয়েল কৰিম মানে আকৌ x সাপেক্ষে অবকলন কৰি পাওঁ কি পাছো এটো আমাৰ ডিফাৰেন্সিয়েলৰ পুনৰ বিধি মানে ডেৰিভেটিভ অফ প্ৰডাক্ট ৰুলত পইছে তেনেলে কি হ'ব x yn to আমাৰ কি হ'বগা y2 আকৌ প্লাস y1 x সাপেক্ষে অবকলন কৰিলে আমাৰ 1 হয় এটা 1 into y1 কিমান হ'ল আমাৰ y1 আকৌ এটো ঠিক তেনে 3 sin ৰ ডিফাৰেন্সিয়েল আমাৰ cos x ঠাইত log x আছে আকৌ log x ৰ ডিফাৰেন্সিয়েল কি হয় আমাৰ x প্লাস আকৌ 4 cos ৰ কি হয় আমাৰ মাইনাস sin log x আকৌ log x ৰ ডিফাৰেন্সিয়েল x ঠিক তেনেদৰে আমি আকৌ কি কৰো x y2 plus y1 লহাগ আমাৰ x ললো কি থাকিলে আমাৰ -3 cos log x -4 sin log x আকৌ এই x এফালে আহি গল ইনটু হৈ যাব যেনে x into x স্কয়াৰ y2 plus x y1 কি থাকিলে আমাৰ ইয়াৰ পৰা যদি আমি মাইনাস এটা কমন লওঁ কিমান থাকে 3 cos log x plus 4 sin log x ইয়াৰ ভ্যালু আমি কি আছিল আমাৰ ভ্যালু আমাৰ y equal to 3 cos log x plus 4 sin log x সেকেন্ড ডেরিভেটিভ কোডে আমি সদায় আমি ফলনটো আমি প্ৰায় পোৱা হয়গে ইয়াত আমাৰ এটা 3 cos log x plus 4 sin log x কি পালোগে y পালো তেনেলে ইয়াত আমি y এর মানটো বহাই দিম মাইনাস y এই মাইনাস y টো ফলানো আমি প্লাস y equal to 0 এটো আমাৰ দেখাব লগিয়া তো প্রুফ এনেকে আমি উলিয়াব পাৰো
যদি আমাৰ ডাইৰেক্ট এনেকৈ এতিয়াতো আমি ডাইৰেক্ট আমাৰ ওলাই গ'লে এটা লাইনতে লেফ্ট হেণ্ড ৰাইট হেণ্ড নেদেখাকৈ যদি আমাৰ ডাইৰেক্ট নোলায় তেতিয়া আমি লেফ্ট হেণ্ড ছাইডত প্ৰশ্নত আমি বহাই পিনি ৰাইট হেণ্ড ছাইড উলিয়াব লাগে। দেন নেক্সট কুৱেশ্যনটো চোৱা। আমাৰ 14 নম্বৰ কুৱেশ্যনটো হৈছে যদি y ইকুৱেল a e to the power mx plus b e to the power nx দেখুওৱা যে d square y by dx square minus m plus n dy by dx plus mn y equal to 0 এতিয়া চাওঁ আমি কেনেকৈ কৰিম। আমাক ফলনটো কি দিয়া আছে a e mx plus b e to the power nx আমি আকৌ x আপেক্ষে বহলজ কৰিম তেনে dy by dx আমাৰ এক্সপনেনচিয়েলত একে থাকে কিন্তু x থাকিলেহে ই x হ'ব কিন্তু x ঠাইত আমাৰ m হয় আৰু x আপেক্ষে কৰিলে আমাৰ ডিফাৰেনচিয়েল কৰিলে 1 হয় 1 ইনটু m কি হয় আমাৰ m তেনেহ'লে m টো আগত আহিব m e mx ঠিক তেনেদৰে এইটো কি আহিব bn e to the power nx আকৌ আমাক ডাবল ডিফাৰেনচিয়েলৰ ভেলু উলিয়াবলৈ কৈছে আকৌ আমি ডিফাৰেনচিয়েল কৰিম d সেকেন্ড অৰ্ডাৰ d স্কয়াৰ y by dx স্কয়াৰ ঠিক তেনেদৰে আকৌ আগৰ নিচিনা m টো আগলৈ আহিব m আগতে আছে m into m square e to the power mx আকৌ plus b n into n square e to the power nx এটা আমি এনেকৈ উলিয়াই ল'লো। এতিয়া আমাৰ লেফ্ট হেণ্ড সাইড কি দিয়া আছে d square y by dx square minus m plus n dy by dx plus mn y দিয়া আছে হয় না। এতিয়া আমাৰ ইকুৱেল টু কি ওলাব লাগে 0 তেন্তে d square y by dx square বুলি আমি কি পাইছিলোঁ বহাই দিওঁ m square emx plus b n square enx minus m plus n dy by dx কিমান পালো আমি am em bn e to the power n x আকৌ plus mn y এর বেলা আমার ফলনটো কি দিয়া আছিলে a e mx plus b e to the power nx এটা আমি ক্যালকুলেশন কৰিম এতিয়া a m square e m x plus b n square e to the power nx এটা ইনটু কৰিলে কিমান হ'ব মাইনাস ৰে গুটে প্লাস কিনে আমাৰ মাইনাস হ'ব m m m m square mx আকৌ মাইনাস b m e nx আকৌ মাইনাস a n am emx আকৌ মাইনাস n into n square তেনেকৈ আকৌ এটো প্লাস কি বল a m n emx আকৌ প্লাস b m n e to the power nx পালো। এতিয়া চোৱা am square e to the power mx cancel গল bn square e to the power nx cancel গল bmn mn e to the power nx cancel minus anm e to the power mx plus amn e to the power mx cancel কিমান পালো আমি 0 আৰু আমাৰ উলিয়াব লগা প্ৰশ্নটো আছিল আমাৰ রাইট হ্যান্ড সাইডে কি ওলাব লাগে 0 আমাৰ 0 ওলাই গ'ল এনে ধৰণে আমি উলিয়াব লাগে। এটা নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 15 নম্বৰ কোৱেশ্চনটো দিয়া আছে যদি y ইকুৱেল 500 e to the power 7x plus 600 e to the power minus 7x দেখুওৱা যে d square y by dx square plus y equal to 49y এটা আমাৰ ফলনটো কি দিয়া আছে চাওঁ y equal 500 e to the power 7x plus 600 e to the power minus 7x এটা আমি ডাবল ডিফারেন্সিয়াল কৰি আমাৰ 49y ওলাব লাগে। ডাবল ডিফারেন্সিয়াল সেকেন্ড অর্ডার ওলাব আগতে আমি ফার্স্ট অর্ডারটো উলিয়াইলাম কাৰ আপেক্ষে x আপেক্ষে ডেরিভেটিভ উইথ রেসপেক্ট টু x অবকলজ কৰি পাওঁ কিমান হ'ব y ৰ অবকলজ dy by dx আকৌ e to the power x আমাৰ সেম থাকে একে 7 টো কিন্তু আছে কাৰণে 7 টো আমাৰ আগলৈ আহিলে গড e to the power 7x আকৌ minus 7 আগলৈ আহিব minus 7 আগলৈ হলৰ লগে প্লাস মাইনাস কি হল মাইনাস এটো
into 500 into 7 35 e to the power 7x আকৌ 600 into 7 4200 e to the power minus 7x আমি dy by dx উলিয়ালো আকৌ আমি কি কৰিম x সাপেক্ষে অবকলজ কৰিমগে তেতিয়া আমাৰ দ্বিতীয় অবকলজ ওলাই যাব d square y by dx square আগৰ নিচিনা এই পাৱাৰ 7 টা ওলাই আহিলে আকৌ minus 7 টা ওলাই আহিলে e to the power minus 7x এটা কিমান হ'ব আমাৰ 35 into 7 5 7 there 35 5 21 plus 3 24 0 0 e to the power 7x minus a plus 0 2 7 are 14 4 into 7 28 29 e to the power minus 7x এতিয়া আমাক কি উলাব কৈছে d square y by dx square equal to 49y এতিয়া আমি ইয়াৰ পৰা কমন আনো আমাৰ প্ৰশ্ন দিয়া মতে আমি 49 এটা আছে 49 যদি আমি কমন আনো ইয়াৰ পৰা তেতিয়া কিমান থাকিলে 500 e to the power 700 7x plus 600 e to the power minus 7x এইটোৰ মান আমি কি আছিল আমি আমাৰ ফলনটো আছিল মানে y এর মানটো আছিল তেনেহলে আমি ইয়াত বহাই দিও 49y আগতে কোৱাইছে আমাৰ প্ৰায় লাষ্টৰ ডাবল ডিফাৰেন্সিয়েল কৰিলে আমাৰ ফলনটো কোৱা হয় তেনেহলে আমি ইয়াত y এর মান বহাই দিলে কিমান পালো 49y এটো আমাৰ প্ৰমাণ কৰিব লগা আছে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম